আসসালামু আলাইকুম। আজি হৈছে শবে কদৰৰ ৰাতি। আজি ইছলামৰ বাবে এটা বিশেষ ৰাতি, যি ৰাতিত ইবাদত কৰিলে আল্লাহে সকলো কবুল কৰে আৰু যিমানেই ডাঙৰ গুনাহ নকৰক কিয় আল্লাহৰ ওচৰত নত হৈ যদি কোনোবাই মনৰ পৰা ক্ষমা বিচাৰে আল্লাহে সেইজনক ক্ষমা কৰে বুলি এটা বিশ্বাস আছে। গতিকে এই ৰাতিৰ বিশেষত্ব কেৱল ইছলাম ধৰ্মাৱলম্বী ৰাইজেহে জানে। এই ৰাতিৰ বিশেষ 5টা ইবাদত হ'ল নাম্বাৰ 1, আল্লাহৰ ওচৰত নিজকে নত কৰি বিগত জীৱনত কৰা সকলো গুনাহৰ পৰা মুক্তি লাভ কৰাৰ বাবে ক্ষমা প্ৰাৰ্থী হোৱা। নাম্বাৰ 2, আল্লাহৰ ওচৰত নিজৰ লগতে সকলোৰে বাবে দোৱা কৰা। নাম্বাৰ 3, বেছিকৈ কোৰাণ তিলাৱত কৰা। নাম্বাৰ 4, শবে কদৰ হৈছে হাজাৰ ৰাতিতকৈ বহু ফজিলত থকা এটা বিশেষ ৰাতি। বেছিকৈ নামাজ পঢ়িব লাগে। নাম্বাৰ 5, হাদিছত বৰ্ণিত আছে যে যদি আল্লাহৰ নাম লৈ কোনোবাই এটা খেজুৰ